সো হেই গাইজ, নমস্কাৰ সকলোকে। সকলোৱে অপেক্ষা কৰি থকা এখন চিনেমা, যোনখন চিনেমাৰ নাম হ'ল অৱতাৰ দি ফায়াৰ এণ্ড এছেছ, আৰু ফাইনেলি এইখন চিনেমা ৰিলিজ হ'ল আৰু মই চালোঁ আৰু কেনেকুৱা হৈছে এই চিনেমাখন। আজি তাৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱতাৰ ফায়াৰ এণ্ড এছেছ এইখন চিনেমা চোৱাৰ আগত আপুনি অৱতাৰ আৰু অৱতাৰ 2খন চাব লাগিব। 2খন চোৱাটো কম্পালচৰি, নহ'লে আপুনি এই 3 নম্বৰ কাহিনীটো একেবাৰে বুজি নাপায়। 3 ঘণ্টা দীঘলীয়া এখন চিনেমা, যোনটো এটা প্ৰব্লেম হ'ব পাৰে বহুতৰে কাৰণে, কাৰণ চিনেমাখনৰ কাহিনীটো এজ এক্সপেক্টেড নহয়। এইবাৰ আপুনি CGI বা VFXৰ কাৰণে চিনেমাখন চাই পেলাই খুব বেছি ভাল পাব, আপুনি ইনজয়ো কৰিব। নেক্সট লেভেলৰ CGI আৰু VFX ইউজ কৰা হৈছে। আপুনি 1 ছেকেণ্ডৰ কাৰণেও ফিল নকৰিব যে আপুনি যিবোৰ দেখি আছে সেইবোৰ ৰিয়েল নহয়। আৰু আপুনি এইখন চিনেমা IMAX-ত চোৱাটো সকলোতকৈ বেছি ভাল হ'ব। যদি আপোনাৰ ওচৰে পাজৰে IMAX উপলব্ধ আছে, যদি আপুনি অসমত নাই, তেন্তে নিশ্চয় আপুনি এখন চিনেমা IMAX-ত গৈ পেলাই চাব পাৰে, আৰু তাতেই চাই পেলাই আপুনি এখন চিনেমাৰ আচল ফিলটো পাব। আৰু যদিও নাচায়, আপুনি এখন চিনেমা 3Dতে চাব, কাৰণ আপুনি 3D চাই পেলাই ইয়াৰ CGI বা VFXবোৰ ইনজয় কৰিব পাৰিব ভালকৈ। আৰু সঁচা কথা, হলত সোমোৱাৰ লগতে আপুনি এখন বেলেগ দুনিয়াত গুচি যাব, বেলেগ এখন ৱৰ্ল্ডত গুচি যাব। আৰু জেমছ কেমেৰন, এখেতক এটা চেলুট দিব লাগে, কাৰণ এনেকুৱা এটা ৱৰ্ল্ড বনোৱা, এনেকুৱা এটা কাহিনী বনোৱা সকলোৰে কাৰণে পচিবল নহয়। আৰু ইমান কেৰেক্টাৰ্ছ, ইমান ডিটেইলছ দি পেলাই বনোৱা বহুত ডাঙৰ এটা কথা। আৰু সেইটোৱে এটা কথা যে এফালে গুৰুত্ব বেছিকৈ দিলে আনফালে অকণমান কমি যায়। সেইবাবে পাৰ্ট 3খনত আপুনি CGI VFXত বহুত ধুনীয়া ধুনীয়া মুভমেণ্ট কিছুমান ইনজয় কৰিব পাৰিব, কিন্তু তাৰ অপজিতে কাহিনীটো অকণমান লেগ মাৰি দিয়ে। আপুনি ফাৰ্ষ্ট হাফখনৰ অকণমান ব'ৰ খাব পাৰে, ছেকেণ্ড হাফতো ব'ৰ খাব। ছেকেণ্ড হাফত একশ্যন আছে, কিন্তু সেইবাবে আপুনি ইনজয় কৰিব পাৰিব। কিন্তু তথাপি কিছুমান ঠাইত অকণমান ড্ৰামা বহুত বেছি হৈ যায়। যেনেকৈ ফাৰ্ষ্ট হাফত অকল আপুনি চাগে 10% হয়তো অকল একশ্যন দেখা পাব, তাৰ বাদে 90% অকল ড্ৰামা। আৰু সেই অল্ড ষ্টৰিবোৰ চলি থাকিব, ভিলেনটো আকৌ উভতি আহিব, আকৌ হিৰোৰ লগত লাগিব, কোনে কাক ধোকা দিছে, কোনে কি কৰিছে, এইবোৰে চলি থাকিব গোটেই কাহিনীটোত। গতিকে ব'ৰ লাগে। 3 ঘণ্টা 17 মিনিট যিহেতু এখন চিনেমাৰ লেন্থ হয়, গতিকে এখন বহুত দীঘলীয়া চিনেমা বুলি ক'ব পাৰি। কিন্তু অ'ভাৰঅল চিনেমাখন ক'ব গ'লে ইনজয়েবল হয়। আপুনি VFX CGIবোৰ ইনজয় কৰক, ধুনীয়া ধুনীয়া মমেণ্টবোৰ চাই আহক, ধুনীয়া ধুনীয়া ভিজুৱেলছবোৰ চাই আহক। গতিকে আপুনি এখন চিনেমা চাবলৈ যাবনে, মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। আৰু যদি চাইছে, কেনেকুৱা লাগিছে এবাৰ নিশ্চয় জনাব।